নমস্কাৰ মই ডক্টৰ কৃষ্ণনাৰায়ণ দত্ত বৰুৱা আজি আপোনালোকৰ আগত আমি এটি গুৰুত্বপূৰ্ণ কথা অকণমান আলোচনা কৰিবলৈ লৈছোঁ এয়া হৈছে হৃদৰোগ সম্পৰ্কীয় হাৰ্ট ডিজিজেছ যাক আমি কওঁ ইয়াৰ সচৰাচৰ দেখিবলৈ পোৱা যায় আমাৰ অতিকৈ ভয়ংকৰ যিটো বেমাৰ সেইটো হৈছে হৃদৰোগত আক্ৰান্ত হোৱা বা হাৰ্ট এটেক বুলি যাক আমি কওঁ এতিয়া কথা হ'ল আমি যদি অকণ পিছলৈ যাওঁ ইয়াৰ কিহৰ কাৰণে কিয় আমাৰ এই হৃদৰোগত আক্ৰান্ত হ'বলগীয়া হয় এই কিয় প্ৰশ্নটো উত্তৰ দিবলৈ যাওঁতে আমি চাব লাগিব আমাৰ কিছুমান ৰিস্ক ফেক্টৰ আছে ৰিস্ক ফেক্টৰৰ ভিতৰত আমাৰ দুটা ভাগত বিভক্ত কৰিব পাৰোঁ সেয়া হৈছে মডিফাইবল ৰিস্ক ফেক্টৰ আৰু নন মডিফাইবল ৰিস্ক ফেক্টৰ কিছুমানত আমি সংশোধন কৰিব পাৰোঁ বা কিছুমান অসংশোধনীয় যাৰ কোনো সংশোধন আমাৰ হাতত নাথাকে প্ৰথমেই আমি চাব লাগিব যে সংশোধন কৰিব নোৱাৰাকেইটা কি যেনে ধৰক আমাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে হৃদৰোগৰ আশংকা বাঢ়ি গৈ থাকে দ্বিতীয়তে হ'ল আমাৰ ছেক্স ধৰক পুৰুষৰ হৃদৰোগ আক্ৰান্ত হোৱাৰ যিটো প্ৰৱণতা সেইটো মহিলাতকৈ বেছি তৃতীয়তে থাকে আমাৰ ফেমিলি হিষ্ট্ৰী কাৰোবাৰ যদি উপৰি পুৰুষৰ দেউতাৰ ককাৰ বৰদেউতাৰ কাৰোবাৰ যদি হৃদৰোগজনিত কাৰণ আছিলে গতিকে সেই কাৰণসমূহো হেৰিডিটেৰিলি আমাৰ পিছৰ বংশলৈ যায় যদি এইটো আছে তেনেহ'লে এইখিনি হ'ল আমাৰ অসংশোধনীয় কিন্তু যিটো ইম্পৰ্টেণ্ট গ্ৰুপ হ'ল সেইটো হ'ল সংশোধনীয় বা মডিফাইবল ৰিস্ক ফেক্টৰ যিখিনি আমাৰ হাতত থাকে তাৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে 1 নম্বৰতে আহে উচ্চ ৰক্তচাপ বা হাইপাৰটেনশ্যন 2 নম্বৰত আহে মধুমেহ বহুমূত্ৰ বা টাইপ 2 ডায়েবেটিছ মেলাইটাছ যাক আমি কওঁ সেইটো হ'ল তৃতীয়তে হ'ল ডিছলিপিডিমিয়া বা আমাৰ যিটো চৰ্বিযুক্ত আমাৰ তেজত যদি চৰ্বি বেছি হৈ থাকে কলেষ্ট্ৰল আদি যিটো আমি লিপিড প্ৰফাইল বুলি এটা টেষ্ট থাকে সেইটো আমি গম পাওঁ চতুৰ্থতে আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ এটা হৈছে আমাৰ ষ্ট্ৰেছ আমাৰ ষ্ট্ৰেছ ফেক্টৰটো এটি অতি গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে আৰু তাৰপিছতে এটা হ'ল আমাৰ চিডেণ্টেৰী লাইফষ্টাইল ৱৰ্ক ফ্ৰম হোম বা বহুতেই বহি কম্পিউটাৰতে কাম কৰিবলগীয়া হয় তেওঁ যদিও কাম কৰি থাকে কৰ্মব্যস্ত থাকে কিন্তু তেওঁ শাৰীৰিক কোনো অভ্যাস নাথাকে সেইটো এটা কাৰণ অবেচিটি বা মেদবহুলতা গতিকে এইখিনি কাৰণ হৈছে আমাৰ সংশোধনীয় যিখিনি আমি মডিফাইবল ৰিস্ক ফেক্টৰ বুলি কওঁ সেইসমূহ আমি কেনেকৈ ঠিক কৰিব পাৰিম আমি যদি